Good morning students. Hedina lastor classot mane kejon manor olo problem asil lastor jonto question koraisilo dot kejon manor problem asil acha problem to solve kori aso aji ha acha so acha likha khini to buji paisa sage so ki koriso ami duta lens logalogi koi rakhisu okay a aru b so a aru b duta lens logalogi koi rakhisu acha so prothom equation to bujat কোনো problem নহয় মেইন টার্নিং পয়েন্ট টু হল সেকেন্ড ইকুয়েশন টু আর 4 নম্বৰ ইকুয়েশন জনটো হেতু টার্নিং পয়েন্ট হেতু ভালদৰে বুজিবলৈ আচ্ছা হেদিনা লাস্ট ক্লাছত অলপ বৰষুণ দিছিল আৰু ঢেৰকনিও মাৰিছিল অলপ হেতুৰ কাৰণে মোৰ মানে মাইন্ডটো অলপ ডিস্ট্ৰেক্ট হৈ গৈছিল ওকে সো আজি চাইলো ভালদৰে ভিডিওটো বুজিবা হা আচ্ছা সোৱা দুটা লেন্স একেলগে ৰাখিছো আচ্ছা লক্ষ্যবস্তু আমি ক'ত ৰাখিছো ও ইয়াত ৰাখিছো লক্ষ্যবস্তু ও হল লক্ষ্যবস্তু তো লক্ষ্যবস্তু ইয়াৰ পৰা যেতিয়া কোনো ৰশ্মি এ লেন্সত ক্যাপিটাল এ লেন্সত প্ৰতিফলিত হ'ব প্ৰতিফলিত হৈ কোত ইমেজ ফৰ্ম কৰিব আই ড্যাশত ওকে হেতুৰ কাৰণে সো লক্ষ্যবস্তু দূৰত্ব কি হেৰে বুজালো ইউ ৰে বুজালো আৰু প্ৰতিবিম্ব দূৰত্ব কি হেৰে বুজালো ভি ড্যাশৰে v1 ৰে বুজালো ওকে v1 সো আমাৰ লেন্সৰ সমীকৰণটো কি আছিল 1/f equal to 1/v minus 1/u okay so ek number equation to je ami paisu ei equation to je paisu keneke paisu eto moi dekhai asu acha prothome kuntu lensot protifolit hoise a lensor focus দৈর্ঘ্য কিমান আছিল f1 so ami 1/f or holoni ami ki likhi dibo paru 1/f1 likhi dibo paru okay equal to 1/v v মানে কি আছিল প্রতিবিম্বর অ্যাকচুয়াল v মানে কি প্রতিবিম্বর দূরত্ব সো ইয়াত চোৱা প্রতিবিম্বর দূরত্ব কি দিছো আমি v1 দিছো হেতুৰ কাৰণে 1/v ৰ হলনি কি লিখি দিছো v1 ঠিক আছে মাইনাস 1/u u মানে কি লক্ষ্যবস্তু দূরত্ব সো এ লেন্সৰ কাৰণে লক্ষ্যবস্তু দূরত্ব কিমান আছে u ঠিক আছে সো u ৰ হলনি কি হ'ব u এটো হল 1 নম্বৰ ইকুয়েশন আৰু এটো 1 নম্বৰ ইকুয়েশনত পাইছা তোমালোক ওকে এতিয়া কথা হল যে স্যার 2 নম্বৰ ইকুয়েশনটো কি আচ্ছা 2 নম্বৰ ইকুয়েশনটোৰ কাৰণে ভালদৰে বুজা আচ্ছা এতিয়া লক্ষ্যবস্তু যদি ইয়াত ৰাখো তেতিয়া হলে বি লেন্সত আমি প্ৰতিফলিত কৰিব পাৰিম ৰশ্মিটো কেতিয়াও নোৱাৰো কেনেকে ফাৰ্স্ট কোন আছে ও আছে এ লেন্সখন আছে সো যেনেকৈ তুমি ৰশ্মি পঠাবা এত প্ৰতিফলিত ফাৰ্স্ট হ'ব ওকে এতিয়া তো আমাৰ বিট কৰিব লাগিব বিট কৰাৰ কাৰণে তুমি এটো সাইডত যদি লক্ষ্যবস্তু ৰাখা কেতিয়াও বিট তুমি প্ৰতিফলিত কৰিব নোৱাৰা হেতুৰ কাৰণে সোৱা হেতুৰ কাৰণে আমি কি কৰিলো এই ও লক্ষ্যবস্তুটোক এইটো সাইডত ৰাখিলো আৰু এইটো সাইডত ক'ত ৰাখিম আই ড্যাশৰ ঠাইত আমি কি ৰাখিম ও ৰাখিম সো এটো ইমাজিন কৰিব লাগিব তোমাৰ আৰু নহলে ডায়াগ্ৰাম এটা আঁকিব লাগিব সো দুটা ডায়াগ্ৰাম আঁকাৰ কোনো দৰকাৰ নাই এটো ইমাজিন কৰি লোৱা তুমি যদি ও লক্ষ্যবস্তুটোক তুমি যদি ইয়াত ৰাখা সাপোজ ওকে ইয়াত আকো তোমালোক নিদিবা কিন্তু যোনটো চিত্ৰ কিছে তাত কিন্তু নিলিখিবা এক্সট্ৰাকে মই আজি এক্সট্ৰাকে লিখি আছো সো তোমালোক আকো এই চিত্ৰটো চেঞ্জ নকৰিবা তো বুজাৰ কাৰণে তোমালোক কৈ আছো ওকে আচ্ছা লক্ষ্যবস্তুটো ক'ত ৰাখিলো এতিয়া এইটো সাইডত ৰাখিছো আচ্ছা ইয়াত যদি লক্ষ্যবস্তু ৰাখো ইয়াত যেতিয়া ৰাখিছিল তেতিয়া প্ৰতিফলিত হৈ ক'ত পৰিছে প্ৰতিফলিত ক'ত হৈছিল এ লেন্সত হৈছিল তো ইয়াত যদি ৰাখো তেতিয়া হলে এই ৰশ্মিটো প্ৰতিফলিত কেনেকৈ হ'ব এনেকে এনেকে গৈ 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 ক'ত পৰিব ইয়াত পৰিব না নাই ইয়াৰ পৰা ইয়াত পৰিব না নাই আচ্ছা ইয়াত যদি পৰে তেতিয়া হলে ইয়াত যেতিয়া ৰাখিছিল ইয়াত পৰি এনেকে গৈছিল ইয়াত পৰিলে এনেকে যাব না এনেকে যাব না সোৱা এতিয়া যোনটো এইখিনি দৈৰ্ঘ্য আৰু এইখিনি দৈৰ্ঘ্য প্ৰায় ইকুৱেল হয় না নাই হয় তেতিয়া হলে ইয়াত যদি লক্ষ্যবস্তু ৰাখো প্ৰতিবিম্ব কোড গঠন হ'ব ইয়াত ঠিক আছে আচ্ছা তোমাক অলপ আগত কলো এইখিনি দৈৰ্ঘ্য আৰু এইখিনিৰ দৈৰ্ঘ্য একেই তেতিয়া হলে এটো যদি আই হয় এটো আই হ'ব ঠিক আছে এইখিনি যদি ভি হয় এইখিনি কি হ'ব ভি হ'ব হ'ব না এতিয়া সেকেন্ড লেন্সটো চোৱা লেন্সৰ ফৰ্মুলা কি আছিল 1/f equal to 1/v minus 1/u ঠিক আছে আচ্ছা এতিয়া কোনটো লেন্সত প্ৰতিফলিত হৈছে সেকেন্ড লেন্সত বি লেন্সৰ ফোকাস দৈৰ্ঘ্য কি আছিল f2
সো এইটোৰ কাৰণে 1/f2 লিখিলোঁ ইকুৱেল টু 1/v ভি মানে কি প্ৰতিবিম্ব দূৰত্ব এতিয়া চোৱাচোন ইয়াত প্ৰতিবিম্ব দূৰত্ব বি লেন্সৰ কাৰণে প্ৰতিবিম্ব দূৰত্ব কি আছে প্ৰতিবিম্ব ক'ত গঠন হৈছে ইয়াত গঠন হৈছে প্ৰতিবিম্ব দূৰত্ব কি ভি এইটোৰ কাৰণে ভিৰ সলনি আমি কি লিখিম ভি মাইনাছ 1/u এতিয়া লক্ষ্য বস্তু তুমি ক'ত ৰাখিছিলা ইয়াত ৰাখিছিলা না এইখিনি দৈৰ্ঘ্য কিমান v1 সো ইউৰ সলনি আমি কি লিখি দিছোঁ v1 এইটো হ'ল 2 নম্বৰ ইকুৱেশ্যন হ'ল সো 1 আৰু 2 ৰ পৰা এটা ইকুৱেশ্যন পালোঁ যোগ কৰি হেতু হল 1/f1 plus 1/f2 equal to কি 1/v minus 1/u এটো 3 নম্বৰ ইকুৱেশ্যন তোমাল লিখা আছে কিন্তু আজি নতুন নিলিখিবা আজি খালি বুজাৰ কাৰণে হা আচ্ছা ঠিক আছে এটো 3 নম্বৰ ইকুৱেশ্যন 3 নম্বৰ ইকুৱেশ্যন আৰু 1 নম্বৰ ইকুৱেশ্যন বুজাই ইমান প্ৰবলেম নহয় 2 নম্বৰটো প্ৰবলেম হয় 2 নম্বৰটো সলভ কৰিলো এতিয়া 4 নম্বৰ ইকুৱেশ্যনটো সলভ কৰিম এতিয়া কি লিখিছো 4 নম্বৰ ইকুৱেশ্যন পোৱাৰ আগত কি লিখিছো এতিয়া লিখিছো যে এ আৰু বি লেন্স দুখন যদি আতৰাই দিও আমি আতৰাই যদি এটাই লেন্স লও এটা লেন্স ললে লক্ষ্য বস্তু এইটো সাইডত যদি ৰাখা তেতিয়া হলে প্ৰতিবিম্ব এইটো সাইডত গঠন হ'ব প্ৰতিবিম্ব দূৰত্ব কি হ'ব ভি এইটো সবই জানা আৰু লক্ষ্য বস্তু দূৰত্ব কি হ'ব ইউ সো দুটা লেন্স লোৱাৰ কাৰণে আই ড্যাশ আৰু আই হৈছিল কিন্তু এতিয়া তো এ আৰু বি ৰ হলনি কি লৈছো এটাই লেন্স লৈছো সেই লেন্সৰ ফোকাস দৈৰ্ঘ্য কি লৈছো ক্যাপিটাল এফ লৈছো স্মল এফ লব নোৱাৰো আমি ওকে এটোৰ কাৰণে যেহেতু আমি সমতুল্য লেন্স হেতুৰ কাৰণে আমি কি লৈছো ক্যাপিটাল এফ লৈছো ফোকাস দৈৰ্ঘ্যটো ওকে আৰু এটা লেন্সৰ কাৰণে এটাই হ'ব দুটা লেন্স আছিল কাৰণে হে f1 f2 লৈছিলো এতিয়া দুটাক আতৰাই এটা লৈছো ওকে আচ্ছা এই এটা লেন্স যদি লো তেতিয়া হলে লক্ষ্য বস্তু এটা ৰাখিলে প্ৰতিবিম্ব কি হয় এটাই গঠন হ'ব আচ্ছা লক্ষ্য বস্তু দূৰত্ব কি u আৰু প্ৰতিবিম্ব দূৰত্ব কি v সো আমি যদি লেন্সৰ সমীকৰণটো লও 1/f কি আছিল 1/f = 1/v - 1/u ঠিক আছে 4 নম্বৰ ইকুৱেশ্যনটো কিন্তু বুজাই আছে কিন্তু 4 নম্বৰ ইকুৱেশ্যনটো আগতে লিখি দিছো a আৰু b ৰ হলনি যদি ক্যাপিটাল f ফোকাস দৈৰ্ঘ্য লো তো স্মল f ৰ হলনি কি হ'ব ক্যাপিটাল f হ'ব ইকুৱেল টু 1/v v মানে কি প্ৰতিবিম্ব দূৰত্ব কাৰণ এতিয়া এটাই লেন্স লৈছো প্ৰতিবিম্ব এটাই গঠন হ'ব এটোৰ কাৰণে v v হ'ব minus 1 লক্ষ্য বস্তু দূৰত্ব কি u হ'ব কাৰণ এটাই লক্ষ্য বস্তু আছে এটো হল 4 নম্বৰ ইকুৱেশ্যন সো 3 আৰু 4 ৰ পৰা কি পাও 1/f = 1/f1 plus 1/f2 ঠিক আছে এটো হল ফোকাস দৈৰ্ঘ্যৰ প্ৰকাশ ৰাখি আৰু আমি আৰু এটা জানো কি p = কি আছিল 1/f আছিল সো এই 1/f ৰ হলনি আমি 1/f লিখিও এই p লিখিও পাৰো So p = 1/f1 হলনি কি লিখিলো p1 আৰু 1/f2 হলনি কি লিখিছো p2 so এটো হল ক্ষমতাৰ প্ৰকাশ ৰাখি ওকে বাস প্ৰবলেম যাতে আৰু নহয় কাৰণ লেন্স আজি খতম হ'ব তো আজি কমপ্লিট হ'ব লেন্স আজিৰ ক্লাসটো অলপ সাগে সৰু হ'ব হা কাৰণ লেন্সটো কমপ্লিট কৰি মই প্ৰিজমটো ষ্টাৰ্ট কৰিম ওকে আচ্ছা আই থিংক বুজি পাইছে এতিয়া আমি চোৱা কেস লৈছো ফার্স্ট কেসত আগত যে কৰিছো আমি এই ইকুৱেশ্যনটো যে কৰিছো এই ইকুৱেশ্যনটোত কি দুটা কি উত্তল লেন্স লৈছো এতিয়া যদি কোশ্চেনত আহি যায় এটা উত্তল লেন্স আৰু এটা অবতল লেন্স থাকিলে কি হ'ব বা দুটা অবতল থাকিলে কি হ'ব বা এটা প্ৰথমটো অবতল সেকেন্ডটো উত্তল থাকিলে কি হ'ব হেতুৰ কাৰণে আমি কেস 1 কেস 2 কেস 3 লিখি দিছো যেনেকৈ কোশ্চেন আহিব তেনেকৈ তোমালোক বিহেভ কৰিবা ওকে আচ্ছা সো কেস 1ত আমি কি লৈছো যদি সংযোজনটোৰ মানে দুটা যে লেন্স লৈছো সেই সংযোজনটোৰ এ লেন্স উত্তল আৰু বি লেন্স অবতল হয় মানে এটা উত্তল প্ৰথমটো উত্তল আৰু সেকেন্ডটো যদি অবতল হয় তেতিয়া হলে সংযোজনটোৰ ফোকাস দৈৰ্ঘ্য প্ৰকাশ ৰাখি কি হ'ব তেতিয়া হলে ফোকাস দৈৰ্ঘ্য প্ৰকাশ ৰাখি হ'ব 1/f = 1/f1 - 1/f2 কিয় কাৰণ অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি মাইনাস হেতুৰ কাৰণে বি লেন্সটো এটো বি লেন্স ন সো বি লেন্সৰ আগত কি হৈ গল মাইনাস যোনটো অবতল হ'ব হেতুৰ আগত মাইনাস দি দিলে হ'ল ওকে তেনেকৈ সো 1/f1 - 1/f2 এটো ক্ষমতা কি হ'ব p = p1 - p2 কাৰণ 1/f2 কি p2 আৰু মাইনাস আছে কাৰণে মাইনাস তেনেকৈ সংযোজনটো যদি a অবতল আৰু b উত্তল প্ৰথমটো যদি অবতল হয় প্ৰথমটো অবতল হলে প্ৰথমটোৰ আগত মাইনাস হেতুৰ কাৰণে প্ৰথমটোৰ আগত মাইনাস দি দিছো এই লিখাটোক ধুনিয়াকৈ সজাই লিখিছো 1/f2 - 1/f1 ওকে তেনেকৈ p = কি লিখিছো p2 - p1 ওকে আচ্ছা তেনেকৈ আকু কি কৈছে যদি সংযোজনটো a আৰু b দুয়োটাই যদি অবতল হয় দুয়োটাৰ আগত মাইনাস হেতুৰ কাৰণে দুয়োটাৰ আগত মাইনাস ওকে সো মাইনাস কমন টানি দিছো প্লাস কাৰণ প্লাস লিখলে ভাল লাগে ঠিক আছে
আচ্ছা এতিয়া 4 নম্বৰ কেছ কৈছে যদি সংযোজনটোৰ প্ৰথম আৰু সেকেন্ড লেন্সৰ পৰিবৰ্ধন ক্ষমতা m1 আৰু m2 হয় তেতিয়াহ'লে ওভাৰঅল যোনটো পৰিবৰ্ধন ক্ষমতা হ'ব হেতু কি হ'ব m1 * m2 মানে যদি তিনিটা লেন্স থাকে তেতিয়াহ'লে m1 * m2 * m3 চাৰিটা থাকিলে m1 * m2 * m3 * m4 চাৰিটাৰ পূৰণ কৰি দিবা ওকে আচ্ছা এই বস্তুটো এই m = m1 * m2 এটো কামত লাগিব কেতিয়া যৌগিক অনুবীক্ষণ আৰু সৰল অনুবীক্ষণ যেতিয়া কৰিম আমি ভূবীক্ষণ নৱবীক্ষণ যেতিয়া কৰিম টেলিস্কোপ চেপ্টাৰটো যেতিয়া পঢ়িম তেতিয়া আমাৰ এইটো লাগিব কিন্তু হা ওকে আচ্ছা 5 নম্বৰ কেছ আচ্ছা লেন্স দুখন যদি x ব্যৱধানত ৰখা হয় আমি প্ৰথমত চিত্ৰটো যে আঁকিছো লেন্স দুখন কি কৰিছো একেলগে ৰাখিছো এতিয়া কৈছে a আৰু b লেন্সখন যদি x মিটাৰ আঁতৰত থাকে মানে a যদি ইয়াত থাকে আৰু b যদি ইয়াত থাকে তেতিয়াহ'লে কি হয় যদি লেন্স দুখন x ব্যৱধানত ৰখা হয় তেন্তে সমতুল্য ফোকাস দৈৰ্ঘ্যৰ মান কি হ'ব তেতিয়াহ'লে সমতুল্য ফোকাস দৈৰ্ঘ্যৰ মানটো কি 1/f = 1/f1 + 1/f2 - x/f1 * f2 ওকে এটো জাস্ট মনত ৰাখিবা যদি এক্সামত লেজ এটা লগাই দিয়ে নহয় নেজ এটা লগাই দিয়ে যে কোৱেশ্চনত 1 মাৰ্কৰ কাৰণে সেই নেজত এটো কোৱেশ্চন আহিব পাৰে যদি এনেকা আহিব পাৰে যদি উত্তল লেন্স দুখন x মিটাৰ ব্যৱধানত ৰখা হয় তেতিয়াহ'লে হিয়তৰ সমতুল্য ফোকাস দৈৰ্ঘ্যৰ প্ৰকাশৰাশিৰ মান কিমান হ'ব 1 মাৰ্কৰ কাৰণে কোৱেশ্চনটো আহিব পাৰে ওকে আচ্ছা তেতিয়াহ'লে তুমি এই ফৰ্মুলাটো লিখি দিবা ওকে আচ্ছা এই ফৰ্মুলাটোৰ পৰাই যোন ব্লে ফৰ্মুলা পালো সেই ফৰ্মুলাৰ বিয়া আজি অংক কৰিম আমি ওকে নিউমেৰিকেল প্ৰবলেম সলভ কৰিম সো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে দুখন লেন্স লগালগি কৰি ৰাখিলে মাইন্ডত এটা বস্তু আহিব লাগিব যে 1/f = 1/f1 + 1/f2 বা যদি ক্ষমতা ওলাব দে p = p1 + p2 ওকে আচ্ছা চাও কি ওলাব দিছে আমাক লগালগি কৰি ৰাখিলে সমবেত লেন্স আৰু সমতুল্য লেন্স কথা কি সমবেত লেন্সখন অভিখাৰী হয় মানে যোনটো সমতুল্য লেন্স হেতু অভিখাৰী হয় মানে উত্তল লেন্স হেতু বুজা গৈ আছে আচ্ছা আৰু তাৰ ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ যোনটো সমতুল্য লেন্সৰ ফোকাস দৈৰ্ঘ্যটো কি 15 সেন্টিমিটাৰ আৰু সমতুল্য লেন্সৰ ফোকাস দৈৰ্ঘ্যটো আমি ক্যাপিটাল F ৰে বুজাইছিলো দ্যাট মিন্স ক্যাপিটাল F ৰ ভ্যালু কিমান আছে 15 সেন্টিমিটাৰ ওকে লেন্স দুখনৰ এখন যদি 25 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স হয় কৈছে লেন্স দুখনৰ এখন যদি উত্তল লেন্স হয় আৰু তাৰ ফোকাস দৈৰ্ঘ্য কিমান 25 সো f1/f2 ৰ ভ্যালু লিখি দিয়া সো আমি ইয়াত কি লিখি দিলো গিভেনত লিখি দিলো f1 = 25 সেন্টিমিটাৰ আৰু f4 ভ্যালু লিখি দিলো 15 সেন্টিমিটাৰ কৈছে আনখনৰ প্ৰকৃতি আৰু ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা আনখনৰ প্ৰকৃতি আৰু ফোকাস দৈৰ্ঘ্যৰ ভ্যালুটো ওলাব পাৰিম প্ৰকৃতি কেনেকৈ ওলাম যদি মাইনাসত ওলায় তেতিয়াহ'লে আমি গম পাই যাম যে অবতল লেন্স আৰু যদি প্লাসত ওলায় f4 ভ্যালুটো তেতিয়াহ'লে আমি গম পাই যাম উত্তল লেন্স কাৰণ জানো অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি নেগেটিভ ওকে চাও এতিয়া অংকটো কৰি সো f2 = what ওকে আমি জানো 1/f = 1/f1 + f2 বহাই দিলো মান কেটা f2 ৰ ভ্যালু ওলাই যদি দিও তেতিয়াহ'লে f2 ৰ ভ্যালু ওলাই 37.5 সেন্টিমিটাৰ কিহত ওলাইছে প্লাসত ওলোৱাৰ কাৰণে আমি কি লিখিলো অৰ্থাৎ লেন্সখন 37.5 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ কি লেন্স হ'ব এটো উত্তল লেন্স কাৰণ মাইনাসত ওলোৱা নাই প্লাসত ওলালে উত্তল লেন্স আৰু মাইনাসত ওলালে কি অবতল ওকে আই থিংক বুজি পাইছা নেক্সট কৈছে যে দুখন লেন্সৰ ক্ষমতা কিমান +6 আৰু -2 ডায়োপ্টাৰ মানে দুটা লেন্সৰ ক্ষমতা দি দিছে এতিয়া ক্ষমতা কিহেৰে বুজায় p ৰে বুজায় সো p1 আৰু p2 ৰ ভ্যালু দিয়া আছে কৈছে লেন্স দুখন লগাই ৰাখিলে সমবেত লেন্সৰ ক্ষমতা আৰু ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা কৈছে যোনটো সমতুল্য লেন্স বা সমবেত লেন্স কৈছো আগত সমতুল্য লেন্স সেই লেন্সৰ ক্ষমতা আৰু ফোকাস দৈৰ্ঘ্য উলিওৱা অলপ ক্ৰিটিক্যাল অংকটো ক্ৰিটিক্যাল কেনেকুৱা আছে কৈছে লেন্স ক্ষমতা মানে কি p সো দুটা ভ্যালু দিয়া আছে এটা হল p1 6 ডায়োপ্টাৰ আৰু p2 হল -2 ডায়োপ্টাৰ ওকে তো সমতুল্য বা সমতল লেন্সৰ ক্ষমতা কিহেৰে বুজায় p ৰে বুজায় সো p = ফৰ্মুলা কি আছিল p1 + p2 p1 ৰ ভ্যালু কিমান 6 প্লাস p2 ৰ ভ্যালু কিমান -2 বহাই দিলো সো 6 ৰ পৰা 2 গুছি গলে কিমান 4 ডায়োপ্টাৰ তো আমি গম পাই গলো যে সেই সমতুল্য লেন্সখনৰ যোনটো ক্ষমতা হেতু কিমান 4d কিন্তু লগত তো আকৌ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰিব গৈছে সো ফোকাস দৈৰ্ঘ্যৰ কাৰণে আমি কি কৰিলো আমি কি জানো p = 1/f ওকে আৰু এটা কথা মই কৈ দিছিলো যেতিয়া সেন্টিমিটাৰত জুখিবা তেতিয়া 100 / f হ'ব আৰু যেতিয়া মিটাৰত জুখিবা তেতিয়া 1/f হ'ব
তো তুমি 1/f লিখিব পাৰা 100/f লিখিব পাৰা লিখিলেই হ'ল চ' মই 100/f লিখিলোঁ কিয় লিখিলোঁ কাৰণ ফ'কাছ দৈৰ্ঘ্যটো চেণ্টিমিটাৰত তোলালে ভাল লাগে মিটাৰত তোলালে কেনেকুৱা লাগে চ' 1 যদি f দিয়া তেতিয়াহ'লে মিটাৰত ওলাব আৰু 100 দি যদি কৰা তেতিয়া চেণ্টিমিটাৰত ওলাব তো মিটাৰ 1 মিটাৰ ফ'কাছ ইমান ডাঙৰ লেন্স হয় নেকি বাৰু যদি হয় সেইটো কাৰণে মই চেণ্টিমিটাৰত ওলালোঁ চ' ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে f সেইটো চাইডত যাবগৈ চ' 100/, কি হৈ যাব পিৰ ভেলু কিমান 4ৰ লগত 100 কেঞ্চেল আউট কৰিলে কিমান 25 চ' এনচাৰটো কিহত লিখিছোঁ চেণ্টিমিটাৰত যদি তুমি ইয়াত 1 দিলা হয় তেতিয়াহ'লে ইয়াত লিখিলা হয় 0.25 মিটাৰ অ'কে কথা একেই 0.25 মিটাৰ আৰু 25 চেণ্টিমিটাৰ কথাটো একেই অ'কে আচ্ছা চোৱা লেন্স ইমানতেই খতম আজি কমপ্লিট লেন্স চ' লেন্সৰ ভিডিঅ' আৰু নোপোৱা তোমালোক হা যদি এক্সট্ৰা কুৱেশ্যন থাকে মই কৰি দিম সলভ কৰি দিম অ'কে নেক্সট যোনটো ভিডিঅ' হ'ব সেইটো প্ৰিজমৰ ওপৰত হ'ব আৰু প্ৰিজম চেপ্টাৰটো মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ কিয় কাৰণ তোমালোকৰ প্ৰেক্টিকেল ছেকেণ্ড ইয়েৰৰ প্ৰেক্টিকেল প্ৰিজমৰ ওপৰত আছে দুটামান প্ৰেক্টিকেল প্ৰিজমৰ ওপৰত অ'কে চ' নেক্সট ভিডিঅ'টো বেছি ইম্পৰ্টেণ্ট লেন্স আজি ইমানতেই কমপ্লিট হ'ল অ'কে থেংক ইউ